কি নাম বাইদেউ আপোনাৰ? মোৰ নাম বিনাগৰা শইকীয়া। আপুনি কোন গাঁৱৰ? এইটো গাঁও মোৰ বৰবাৰী। ন? আপুনি কিয় ভাল পায় ভাৰতীয় জনতা পাৰ্টীক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিহৰ কাৰণে ভাল পায়? আগৰখিনি নকওঁ, অতি শেহতীয়াভাৱে মোৰ অতিকে ভাল লাগিলে মুখ্যমন্ত্ৰীৰ যি উদ্যমিতা আঁচনি লাখ লাখ মহিলাৰ কাৰণে অন্ততঃ গাঁৱৰ মহিলাসকলে 10,000 টকা লৈ ক্ষুদ্ৰ এটি ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে যি আমাৰ মহিলাসকললৈ আঁচনি তেখেতসকলে প্ৰেৰণ কৰিছে, তাৰ কাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু সেইটোৱে মোৰ শেষ আঁচনিৰ ভিতৰত মই সেইটোকে মোৰ ফালৰ পৰা সমৰ্থন কৰিছোঁ। চাউলৰ কাৰ্ড পালে? চাউল পালে? নাই আমাৰ নাই। অৰুণোদয় নাই। এতিয়া আপুনি চাউলৰ কাৰ্ড পাব, অৰুণোদয় পাব। গেছ পালে নাই? গেছ নাই। ৰন্ধন গেছৰ কানেকশ্যন পোৱা নাই? আমাৰ এইখিনিত গেছৰ আছিল, এতিয়া ৰিটায়াৰ হৈছে। বাইদেৱে কৈছে যে উদ্যমিতা আঁচনিৰ যোগেদি তেখেত মহিলাসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিছে তেওঁ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক ভাল পায়, নহয়? আগতে ভাল নাপায় নেকি? তেতিয়াহ'লে সকলোখিনিতো ভাল পাইছোৱে, শেহতীয়াকৈ গাঁৱৰ মহিলাসকলে তেখেতক দিয়ক। আগৰখিনি নকওঁ, অতি শেহতীয়াভাৱে মোৰ অতিকে ভাল লাগিলে মুখ্যমন্ত্ৰীৰ যি উদ্যমিতা আঁচনি লাখ লাখ মহিলাৰ কাৰণে অন্ততঃ গাঁৱৰ মহিলাসকলে 10,000 টকা লৈ ক্ষুদ্ৰ এটি ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে যি আমাৰ মহিলাসকললৈ আঁচনি তেখেতসকলে প্ৰেৰণ কৰিছে, তাৰ কাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু সেইটোৱে মোৰ শেষ আঁচনিৰ ভিতৰত মই সেইটোকে মোৰ ফালৰ পৰা সমৰ্থন কৰিছোঁ। চাউলৰ কাৰ্ড পালে? চাউল পালে? নাই আমাৰ নাই। অৰুণোদয় নাই। এতিয়া আপুনি চাউলৰ কাৰ্ড পাব, অৰুণোদয় পাব। গেছ পালে নাই? গেছ নাই। ৰন্ধন গেছৰ কানেকশ্যন পোৱা নাই? আমাৰ এইখিনিত গেছৰ আছিল, এতিয়া ৰিটায়াৰ হৈছে। বাইদেৱে কৈছে যে উদ্যমিতা আঁচনিৰ যোগেদি তেখেত মহিলাসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিছে তেওঁ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক ভাল পায়, নহয়? আগতে ভাল নাপায় নেকি? তেতিয়াহ'লে সকলোখিনিতো ভাল পাইছোৱে, শেহতীয়াকৈ গাঁৱৰ মহিলাসকলে তেখেতক দিয়ক।